নমস্কাৰ, মই ৰঞ্জন চৌধুৰী। ইলেকশ্যন আহি পালেই আৰু টেনশ্যন নল'ব, 26ৰ নহয় 25ৰে ইলেকশ্যন। তাৰমানে এইটো এটা বহুত গুৰুত্বপূৰ্ণ ইলেকশ্যন, BTCৰ ইলেকশ্যন। আপোনালোকে পেপাৰ পত্র ইতিমধ্যে পাইছেই, কিমান কোটি কোটি টকা তাত খৰচ হৈ আছে, কিমান কোটি কোটি টকা। একদম গুৱাহাটীত আপোনাৰতো আৰ্টিফিচিয়েল ফ্লাড হৈছে নহয়, তাতো কিন্তু আৰ্টিফিচিয়েল ফ্লাড নহয়, আৰ্টিফিচিয়েল মানি ফ্লোটিং হৈ আছে একদম পুরা জবৰদস্ত। তাত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কিছু ষ্টেটমেণ্ট মন কৰিব। মই যে কৈ আছোঁ যে তাত যে পানীৰ যে বন্যা তাত বৈ আছে, তাৰ ডাঙৰ কাৰণটো হ'ল তেওঁ একদম ভেৰি ৰিচেণ্ট যোনটো ষ্টেটমেণ্ট দিলে যে ব্ৰিটিছ চৰকাৰে উন্নয়নত আমি পেট্ৰল ভৰাম। উন্নয়নত পেট্ৰল নভৰাই তো অত বছৰে কি কৰি আছে, যোৱা 11টা বছৰ কি কৰিলে তেওঁলোকে? যদি পেট্ৰল ভৰাবলৈ আছে, হঠাৎ 2025ত একেবাৰে শেষ মুহূৰ্তত কিয়? আগতো ভৰাব পাৰিছিলে হয়, নাই ভৰোৱা। পেট্ৰল ভৰাম মানে চব আপুনি কল্পনা কৰিব পাৰে অসমত এটা ভোটৰ ভেলু 1000 টকাৰ পৰা 5000 টকা কৰি পাইছে। কল্পনা কৰিব পাৰেনে? হয়, সেইটো BTC এৰিয়াত হৈ আছে। আৰু টকা ইণ্ডিয়াৰ চবতকৈ ধনী পাৰ্টি কোন হয় সেইটো ক'বলৈ মোক দৰকাৰ নাই, আপোনালোকে জানে। আদানী আম্বানীক কাক চবতকৈ বেছি ডনেশ্যন দিয়ে সেইটো আপোনালোকে জানে। হয়, এটা বস্তু নাজানে, সেইটো মই নিশ্চয় ক'ব লাগিব। এয়া হ'লগৈ এই যে মিয়া বিৰোধী গৌ মাতা এই যে আন্দোলনবিলাক যে আছে নহয়, গৌ মাতাৰ ভক্তবিলাক, গৌ মাতাৰ ভক্ত যিমান বেছি বাঢ়িছে দেখা গৈছে যে বিফ এক্সপৰ্ট কোম্পানীৰ পৰা হাইয়েষ্ট ডোনেশ্যন যদি কোনোবা ইণ্ডিয়াত পাইছে, এয়া হ'লগৈ একমাত্ৰ BJP দলে পাই আছে হাইয়েষ্ট ডোনেশ্যন। এফালে বিফ খাব নালাগে, মিয়া খেদাও, আৰু আনফালেদি এইটো পাই আছে। তো গতিকে BTCত মই আজিৰ দিনটোত আপোনালোকক কনফিডেন্সৰে কৈ আছোঁ, 22 তাৰিখ ইলেকশ্যন আহি পালেই, কাৰণ এই শেহতীয়া যোনটো তেওঁৰ ষ্টেটমেণ্ট যে আমি পেট্ৰল ভৰাম, তেতিয়া মই অলপ ফিল্ডৰ ৰিপৰ্টটো ল'ম। কৈছে যে ছাৰ পেট্ৰল ভৰাম 1000 পৰা 5000 টকা তাত পাৰ ভোট বিক্ৰী হৈ আছে, তেনেকুৱা এটা অৱস্থা। আৰু ইমান পইচা কাৰো নাই, কাৰণ আপোনালোকে জানে ইতিমধ্যে হাগ্ৰামা মহিলাই স্বীকাৰ কৰিছে যে তেওঁ নিজৰ সম্পত্তি জমি বিক্ৰী কৰি তেওঁ হেলিকপ্টাৰ উৰাই আছে। কাৰণ তেওঁৰ যে হেলিকপ্টাৰ উৰি আছিলে সেইটোক লৈ প্ৰশ্ন কৰিছে মানুহে যে ইমান পইচা ক'ৰ পৰা। তেওঁ কৈছে যে মই বিক্ৰী কৰিছোঁ, বিক্ৰী কৰি মই সেইটোকে কৰি আছোঁ। কিন্তু আমাৰ যে মুখ্যমন্ত্ৰী ডাঙৰীয়া বা বাকী নেতা, পালি নেতা, মন্ত্ৰী চবেই যে উৰি আছে, সেইটো কাৰ পইচা জানেনে? নিজৰ জমি বিক্ৰী কৰা নাই, নিজৰ সম্পত্তি বিক্ৰী কৰা নাই। সেইকেইটা হ'লগৈ আমাৰ সাধাৰণ টেক্স পেয়াৰৰ টকাক তেওঁলোকে হেলিকপ্টাৰ চলাই আছে। তেওঁৰ পদবীটোক মিছ ইউজ কৰি আছে। কাৰণ মোৰ হিচাপত ইলেকশ্যন কমিশ্যন এইবিলাক বহুত বেছি কনষ্টিটিউশ্যন কি এমেণ্ডমেণ্ট হ'ব এইটো পিছৰ কথা, কিন্তু এইবিলাক নিৰ্বাচন কমিশ্যনত বহুত বেছি সংশোধনৰ প্ৰয়োজন আছে। কাৰণ এই যে চৰকাৰী যেতিয়া আহিব চৰকাৰী বিষয়া যেতিয়া আহিব, টোটাল যে ইনভলভমেণ্ট, টোটাল কাউণ্টিং হ'ব লাগিব হেৰিৰ একাউণ্টত, কেণ্ডিডেটৰ একাউণ্টত। আৰু এটা অদ্ভুত ছিষ্টেম কৰা হৈছে, সেই সভাবিলাকত দেখা গৈছে যে কেণ্ডিডেটক আঁতৰাই ৰখা হ'ল। তেতিয়াহ'লে মুখ্যমন্ত্ৰীৰ একাউণ্টত সেইটো আমাৰ পইচা, আমি খাটি খোৱা মানুহ যিবিলাকে টেক্স দিওঁ, টেক্স ফাঁকি মৰাকেইটাৰ নহয়, বা সেই টেক্স কালেকশ্যন কৰাকেইটাৰ নহয়। আমি সাধাৰণ টেক্স পেয়াৰৰ টকাত উৰি আছে, কিন্তু হাগ্ৰামা সেইটো কৰি আছে। হাগ্ৰামা মহিলাক বহুতে আণ্ডাৰ এষ্টিমেট কৰে। আপোনালোকৰ নিশ্চয় মনত আছে তৰুণ গগৈ ডাঙৰীয়াক কৈছিলে হু ইজ বদৰুদ্দিন। কেনেকৈ ক'ব পাৰিছিলে জানেনে? তেওঁৰ মেইন শক্তিটো, ডাঙৰ এটা শক্তি আছিল কিন্তু হাগ্ৰামা মহিলাৰী টিউনিং ভাল আছিলে। আৰু মই আৰু এটা বস্তু ক'ব বিচাৰিছোঁ আপোনালোকক, হাগ্ৰামা মহিলাৰীক আপোনালোকে ভাবি আছে এইটো বড়ো কছাৰীয়ে বড়ো হয়, কি হয়? হ'ব পাৰে প্ৰফুল্ল মহন্ত বামুণ মানুহ, হ'ব পাৰে আমাৰ প্ৰফুল্ল মহন্তটো বামুণ আছেই, প্লাছ ছুপাৰ ব্ৰাহ্মণ মানুহ হ'লগৈ আমাৰ হিমন্ত বিশ্ব শৰ্মা। কিন্তু আৰু চৰবাৰ কথা পাতিটো লাভেই নাইকিয়া। এওঁলোকতকৈও কিন্তু বহুত হাই ৰেঞ্জৰ লিডাৰ, কূটনীতি, বদমাইচি, কি কৰিব লাগে, গোটেই গুণৰ সম্পন্ন হ'লগৈ কিন্তু হাগ্ৰামা মহিলাৰী। মই ক'ব বিচাৰিছোঁ যে BTCত
অৰিজিনেল টাইগাৰ ৰিটাৰ্ণ। অৰিজিনেল টাইগাৰ কোন হয়? অৰিজিনেল টাইগাৰ ৰঞ্জন দৈমাৰী নহয়, যোনে আপোনাৰ 30 অক্টোবৰ দিনাখন গোটেই গুৱাহাটীকে ধৰি নামনি অসম বোম ব্লাষ্টৰ যোগেদি, চিৰিয়েল বোম ব্লাষ্টৰ যোগেদি চেদিলি মেদিলি কৰি দিছিলে। আৰু আজি দিনটোতো আমাৰ বিভিন্ন দল সংগঠনবিলাকে এই 30 অক্টোবৰত আপোনাৰ বন্তি প্ৰজ্বলন কৰে, এই আত্মাৰ হেৰি কাৰণে কৰে, কিন্তু জাষ্টিছ এতিয়ালৈকে পোৱা নাই। পলিটিক্সটো এনেকুৱা হৈছে, হয় মই জানো তেওঁৰ ভনী অঞ্জলি দৈমাৰী তাই টেলেণ্টেড হয়, কিন্তু তাইৰ টেলেণ্টটো কিন্তু পাত্তা পোৱা নাই হিমন্ত বিশ্বৰ ওচৰত। কেনেকৈ জানেনে? তেওঁলোকে এটা নতুন দল গঠন কৰিছে, তেওঁলোকে ইলেকশ্যনত ময়দানত আছে, কাৰণ তেনেকৈ এটা টোপ দি থৈছে, যদি আমি বিজেপি এবছলিউট মেজৰিটি লৈ পাৱাৰত গুচি আহোঁ, আগত সুৰবিলাক মন কৰিব দেই, যে বিজেপি কৈ আছিলে যে আমি এবছলিউট মেজৰিটিত আহিম। এতিয়া লেটেষ্ট পজিশ্যনটো হ'ল যে তেওঁলোকে কিং মেকাৰ হ'ব। যি নহওক, মূল কথাটো মই অলপ ডিৰেইল হৈ গৈছে, সেইকাৰণে মই আকৌ ট্ৰেকত আহিব বিচাৰি আছোঁ। এনেকুৱা এটা হিচাপ দিয়া হৈছে। এইটো মূল কথা কি জানেনে নাই? কাৰণ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ইমান টেঙৰ মানে মাল নহয় বুলি ক'ব নাপায়, আৰু তেওঁতো মাল বুলি কথা কৈ থাকে, সেইকাৰণে মোৰ মুখৰ পৰা ওলাই যায়। ইমান টেঙৰ মানে বস্তু, তেওঁ এই ভুলটো নকৰে। কাৰণ ৰঞ্জন দৈমাৰীক কেতিয়াও এৰি নিদিয়ে, কাৰণ ৰঞ্জন দৈমাৰীক যদি এৰি দিয়ে তেতিয়া সেইটো কি হ'ব, অসমৰ যে স্বাভিমান, যে অসমীয়া মানুহৰ যে আৱেগ অনুভূতিৰ প্ৰতি এটা ডাঙৰ ঝাটকা হ'ব। গতিকে সেইটোৱে কিন্তু এটা ডাঙৰ তেওঁৰ প্ৰব্লেম হৈ যাব 2026 ইলেকশ্যন বৈতৰণি পাৰ হ'বলৈ। গতিকে মানে অঞ্জলি দৈমাৰীকো বুৰ্বক বনাইছে, আৰু ৰঞ্জন দৈমাৰীক কেতিয়াও এৰি নিদিয়ে, কোনো কুৱেশ্যনে নাই। আৰু মই আগতীয়াকৈ, কাৰণ মই চাওক, মই কৰ্ণাটক ইলেকশ্যন, তেলেংগানা ইলেকশ্যনত মানে আমাৰ ৰাজ্যবিলাকৰ কথা কৈছোঁ, যিটো মই এনালাইচিছ দিছিলোঁ তেনেকৈ হৈছে। আমেৰিকাৰ ইলেকশ্যনত ট্ৰাম্প জিকিব, মই আগতীয়াকৈ কৈছোঁ সেইমতে হৈছে। আৰু এইবাৰৰ ইলেকশ্যনত, BTC ইলেকশ্যনত এবছলিউট মেজৰিটি লৈ, অৰ্থাৎ 2 ডিজিটত কিন্তু হাগ্ৰামা আহি আছে। অৰিজিনেল টাইগাৰ অফ BTC তেওঁ আহি আছে। আৰু তেওঁক ৰখোৱাৰ কাৰণে সকলো ধৰণৰ যি কৰিব লগা আছে চব কৰিবলৈ চেষ্টা কৰি আছে। AGP উৰি যাব, AGPৰ ষ্টৰী খতম, আৰু কংগ্ৰেছ ছিংগল স্ক'ৰত থাকিব। আৰু ছিংগল স্ক'ৰ কিন্তু আপোনাৰ BJPৰো হ'ব পাৰে। তেওঁলোকে এফালে কৈ আছে যে এবছলিউট মেজৰিটি, আৰু ইমান দিন সেইটোৱে কৈ আহিছিলে। তাৰমানে কেলে হিমন্ত বিশ্ব শৰ্মাৰ যিবিলাক উইথ কনফিডেন্সৰে যিবিলাক BTC এলেকা ভাষণ দি আছে, তেনেকুৱা কনফিডেন্সৰ সৈতে কিন্তু অসমৰ বাকী সভাবিলাকত তেওঁ ভাষণ দিয়া নাই। কাৰণ বিশেষকৈ উজনি অসমত তেওঁৰ ডাউন ট্ৰেণ্ড অলৰেডি ষ্টাৰ্ট হৈ গ'ল। তাৰ যিবিলাক ভাষণবিলাক আছে, সেই ভাষণবিলাকৰ যোগেদি তেওঁ আচলতে অলপ কনফিডেন্স বিল্ড আপ কৰাৰ কাৰণে চেষ্টা কৰি আছে। তেওঁ এতিয়া শেহতীয়াকৈ কৈছে যে কিং মেকাৰৰ ভূমিকা পালন কৰিব। কিং মেকাৰ কিমান লাজৰ কথা! BJP ইমান য'ত মোদী আছে, অমিত শ্বাহ আছে, আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নিজে কৈ দেখোন মোতকৈ পাৱাৰফুল মানুহ কোন আছে? সেই পাৱাৰফুল মানুহজনে আজি ক'ব লগা হৈছে যে BJP কিং মেকাৰ হ'ব। কিং মেকাৰ নহয়, কিং মেকাৰ হ'ব হাগ্ৰামা। আৰু আমাৰ যে গুৱাহাটী নাগৰিক সভাত, মই ইয়াৰ আগতো মই কৈছোঁ যে বহুত ডাঙৰ যোনটো তেওঁলোকে ব্লাণ্ডাৰ কৰিছিলে, এই নাগৰিক সভাখন বিভিন্ন ৰাজনৈতিক দলৰ মানুহ আহিছে, কিন্তু এটা নাগৰিক সমাজে, গুৱাহাটী নাগৰিক সমাজে কৰিছিলে, তাত তেওঁলোকে যোনটো ভুল, এবাৰ নহয় দুবাৰ ভুল কৰিলে, এয়া হ'ল, মই তেওঁলোকক ইভেন অজিত ভূঞা ডাঙৰীয়াকো মই কৈছিলোঁ যে আপোনালোকে এইটো মূৰ্খামি কৰি আছে, ভুল কৰি আছে। তেওঁ কৈছিলে মোক যে না ঠিক আছে, মই এই কথাটো লৈ আলোচনা কৰিম। মই কৈছোঁ যে প্ৰভু, মোৰ কথা লৈ আপোনালোকে আলোচনা কৰিবলৈ দৰকাৰ নাই, কাৰণ আপোনালোকৰ কোনো ষ্ট্ৰেটেজি নাইকিয়া, এনে উৰি আছে, আপোনালোকে উৰি আছে। হাগ্ৰামা মহিলাৰীক আপোনালোকে মতা নাই, প্ৰফুল্ল মহন্তক মতা নাই, তেওঁলোক আহে নাহে এইটো পিছৰ কথা। কিন্তু হয়, BTCৰ ইলেকশ্যনৰ পিছত কিন্তু অসমৰ বিধানসভা নিৰ্বাচন আহি আছে, আৰু কিং মেকাৰৰ কথাটো হ'ল যে যদি 2026 কিং মেকাৰ কিন্তু হাগ্ৰামা মহিলাৰী হ'ব, সেইটো মই আগতীয়াকৈ আপোনালোকক কৈ দিলোঁ। গতিকে হাগ্ৰামা মহিলাৰী তাৰ যোনটো সমন্বয়, সেই কথাটো তেওঁ পালন কৰিবলৈ চেষ্টা কৰি আছে। আৰু তেওঁ মন কৰিছেনে হিমন্ত বিশ্ব শৰ্মা কেনেকৈ চেলেঞ্জ কৰি আছে?
হিমন্ত বিশ্ব শৰ্মা কি কৈছিলে? হিমন্ত বিশ্ব শৰ্মা কৈছিল যে বাংলাত যোনে কথা পাতিব আমাৰ কাৰণে সুবিধা হ'ব বাংলাদেশী বিচাৰি ওলাবলৈ। এই হাগ্ৰামা মহিলাই শুদ্ধ বাংলা ভাষাত তেওঁৰ সাধ্য অনুসৰি তেওঁ কিন্তু তাত বাংলা ভাষাত ভাষণ দিছে মুছলমান, বেংগলী মুছলমান আৰু বেংগলী হিন্দুৰ কাৰণে। গতিকে তেওঁলোকে ভোট পাব। আৰু হয়, আৰু তেওঁৰ ইমান মানে এক্সপাৰ্ট হয়, তাত কংগ্ৰেছে হওক, UPPPL হওক বা এই যি পাৰ্টি আছে সেইটো জিকাৰ ক্ষেত্ৰতো কিন্তু আপোনাৰ হাগ্ৰামাই মানে সহযোগ কৰিব। তেওঁলোক সেইবিলাক কেণ্ডিডেটৰ সহযোগ কৰিব যিবিলাক মানে মেম্বাৰ অহা দিনত তেওঁক চাথ দিব। মানে তলে তলে এটা ছেটিং হৈ আছে। গতিকে তাত টকাৰ বন্যা বৈ আছে BTCত, কিন্তু বিজেপি তাত পাত্তা নাপায়। হাগ্ৰামা ইজ হিৰো, হাগ্ৰামা ইজ টাইগাৰ অফ BTC। আৰু সেইটো একজেক্টলি এইটো হ'বলৈ গৈ আছে আৰু এইটোৱে হ'ব। যদি ভিডিঅ' ভাল লাগে আপোনালোকে শ্বেয়াৰ কৰিব, কমেণ্ট বক্সত কমেণ্টছ কৰিব, লাইক শ্বেয়াৰ এইবিলাক কথাটো আছেই। আপোনালোকে কিন্তু পাহৰি নাযাব, আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ বহুত কৃপণালী কৰি আছে। প্লিজ ছাবস্ক্ৰাইব কৰক, কাৰণ কোনো পইচাই দিব নালাগে নহয়। আপোনালোকে এনেই চেনেল কিছুমান পইচা দি আপোনালোকে টিভি চেনেল চাই আছে। টিভি চেনেল চাবলৈ দৰকাৰ নাই। আমি যিবিলাক কথা কৈ আছোঁ চব মিলি আছে, এটাৰ পিছত এটা আমি কিন্তু আৰু অহা দিনবিলাকত আমি ধামাকা দি আছোঁ। আজি ইয়াতে শেষ কৰিছোঁ। নমস্কাৰ।